নমস্কাৰ বন্ধুসকল, সত্ৰলৈ বুলি ওলাই আহিছোঁ। ঘাট পাইছোঁহি। এতিয়া দেখিছেনে ওলাই আহিছোঁ। গাড়ীখন যিহেতু 7:30 বজাত পাব বুলি কৈছিলে, 7টা বাজি গ'লে সেইকাৰণে পটাপট ওলাই আহিছোঁ। এনেদৰে আমি সত্ৰ নগৰী মাজুলীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া পিছে মোৰ সত্ৰ নগৰীলৈ বুলি প্ৰথম যাত্ৰা। আগতে এনেদৰে গৈয়ে পোৱা নাই, সেইকাৰণে এক্সাইটমেণ্টটো অকণমান বেছিয়ে হৈ আছে। এনেদৰে আহি পেলাই এবাৰ যোৰহাটৰ নিমাতী ঘাট পালোহি। এইবাৰ ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ প্ৰথম অভিজ্ঞতা ল'ম, যিহেতু এবাৰো এনেদৰে পাৰ হৈ যোৱাই নাই। এনেদৰে ৰৈ থাকোঁতেই ডাঙৰ জাহাজখন এনেদৰে ইটো পাৰৰ পৰা ইয়াত পাইছেহি। ভাবিছিলোঁ ডাঙৰ জাহাজখনতে যাবলৈ পাম, পিছে ভাগ্যটোৱে বেয়া, ইমান দেৰি ৰখিলোঁ হয়, পিছে টিকেটেই নাপালোঁ। সেইকাৰণে সৰু ফেৰী এখনতে পালোঁগৈ। যি কি নহওক বাৰু, প্ৰথম অভিজ্ঞতা। ফেৰীখনতো ইমান সৰু নহয় বাৰু, মানুহ বহুতেই উঠি আছে। এনেদৰে ফেৰীখনৰ ওপৰতে উঠি পেলাই এবাৰ ইপাৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এনেদৰে আহি পেলাই এবাৰ আকৌ আউনীআটী সত্ৰ পালোঁহি। সত্ৰলৈ আহিয়ে প্ৰথমতে নিজৰ চহৰখন বিচাৰি ল'লোঁ, যিটো গোলাঘাটৰ সকলো মানুহে পৰ্বতীয়া চহৰতে থাকে। আমি পৰ্বতীয়া চহৰতে বহিলোঁহি। ইয়াত বহাৰ পাছতে সকলোকে এনেদৰে চাহ পানী দিলেহি। এনেদৰে অকণমান বহি ল'লোঁ। এয়া মোৰ হৰিভকত, কাইলৈ আমি শৰণ ল'মগৈ। যিহেতু পালনাম চলি আছে, সেয়ে বহুত ডাঙৰ এখন মেলাও বহিছে, সেইকাৰণে মেলা চাবলৈ ওলাই আহিলোঁ। এখন দোকানত এনেদৰে ডাঙৰ ডাঙৰ খুকুৰিত হেংদাং ওলাইছিলে, সেয়ে অকণমান ভিডিঅ' কৰি থলোঁ। তাৰ পৰা ঘূৰি আহি গা পা ধুই পেলাই এইবাৰ আকৌ নামঘৰলৈ আহিলোঁ। যিহেতু আমি অহা অকণমান দেৰিয়ে হ'লগৈ, পালনাম শেষেই হ'লগৈ, মানুহ খুব কমেই আছে। কাইলৈ ৰাতিপুৱাৰ পৰা যিহেতু আকৌ পালনাম আৰম্ভ হ'ব, ৰাইজ আকৌ গোট খাব। আমিও কাইলৈ চাকি বন্তি জ্বলাম। আজি আমি নামঘৰভাগ ফুৰি যাওঁ বুলি এনেদৰে আহিলোঁ। ইয়াত দেখিছেনে নামঘৰৰ প্ৰত্যেকটো খুঁটাই ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছে। কাষতে এখন দেখিলোঁ নৌকা। শুনিছিলোঁ ইয়াত এখন সোণৰ নাও আছে, ভাবিছিলোঁ এইখনেই বুলি। পিছে সোধা পোছা কৰাত গম পালোঁ যে সোণৰ নাওখন মিউজিয়ামতহে আছে। নৌকাখনৰ ওপৰতে মহাপ্ৰভুৰ আৰু সত্ৰীয়া নৃত্যৰ কিছুমান চিত্ৰ অংকন কৰি থোৱা হৈছে। তাৰ পৰা আহিলোঁ আমি মণিকূটলৈ। দেখিলেই মন প্ৰাণ ভাল লাগি যায়। হয়তো আগতে এনেকুৱা দৃশ্য কেতিয়াও দেখিয়ে পোৱা নাছিলোঁ। আজি দিনটোৰ এই অভিজ্ঞতা গোটেই জীৱনেই মনত থাকি যাব। তাৰ পৰা আমি ওলাই আহিলোঁ চাকি বন্তি জ্বলোৱা স্থানলৈ। এনেদৰে ভক্তপ্ৰাণ ৰাইজসকলে চাকি বন্তি জ্বলাই আছে। যিহেতু পালনাম আজিৰ কাৰণে সমাপ্ত হ'ল, সেইকাৰণে ৰাইজৰ সংখ্যা খুব কমেই আছে। আমিও নামঘৰৰ পৰা ওলাই আহি সত্ৰৰ আৰু কিছুমান বস্তু দৰ্শন কৰিবৰ কাৰণে ওলাই আহিলোঁ। তাৰ পৰা আমি আহিলোঁ সত্ৰৰ 300 বছৰীয়া পুৰণি লাই খুঁটা চাবলৈ। 300 বছৰীয়া পুৰণি তুলসী গছৰ এই লাই খুঁটা সত্ৰৰ এক আপুৰুগীয়া সম্পদ। হয়তো কল্পনাই কৰিব নোৱাৰি তুলসী গছৰ ইমান ডাঙৰ খুঁটা থাকে বুলি। ইয়াত তুলসী গছৰ খুঁটা আৰু ধাম সুন্দৰভাৱে সজাই থোৱা হৈছে। এনেদৰে চাই পকি আহোঁতেই 8টাই বাজিলেগৈ, যিহেতু কৈ পঠিয়াইছিলে 8টা বজাৰ আগত আহিবলৈ, যিহেতু অন্নমুঠি গ্ৰহণ কৰা হ'ব 8:30 মানত। সেইকাৰণে খৰখেদাকৈ নিজৰ ৰুমলৈ আহিলোঁ। তেখেতলোকৰ কৰ্ম সম্পূৰ্ণ ফলভাগী পায় মহাপ্ৰভু গোবিন্দে কৃপা। অন্নমুঠি গ্ৰহণ কৰি ভকত আৰু মই এনেদৰে শুবলৈ আহিলোঁ। ৰাইজ সকলো শুইছে অন্নমুঠি গ্ৰহণ কৰি পেলাই, যিহেতু কাইলৈ ৰাতিপুৱা আকৌ সোনকালে উঠিবই লাগিব। মোৰ সত্ৰ নগৰীৰ প্ৰথম দিনটো এনেদৰেই পাৰ কৰিলোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।